ডকুমেণ্টছ কি লাগিছে মই কৈ আছোঁ। প্ৰথমত লাগিছে গাড়ীখন হৈ গৈছে বুলি কৈছে, মোক তাতে এটা বিল দি দিছে, গাড়ীখনৰ বিল। দাদা কি হ'ল, গাড়ীখন যদি হৈ গ'ল নেদে কিয়? হয় গাড়ীখন হৈ গ'ল, এতিয়া তুমি পইচাখিনি দিয়া, পইচাখিনি দি তুমি গাড়ীখন লৈ যোৱা। আৰে এইটো কথা। হেল্ল' ৱেলকাম বেক টু মাই ব্লগছ। তো চাই আছে আপোনালোকে শিবু ব্লগছ। তো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ যোনটো মেইন টপিকটো হ'ল বাইক ইঞ্চুৰেঞ্চ ক্লাইম প্ৰচেছ। ফুল প্ৰচেছ দেখাম যে বাইকখন ইঞ্চুৰেঞ্চ কেনেকুৱা কৰে এক্সিডেণ্ট হ'লে। আৰু আপোনালোকে যদি ইঞ্চুৰেঞ্চ ক্লাইম কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু যদি আপোনালোকে কৰা নাই তে ভিডিঅ'টো চাই কিনে জানি লওক কেনেকুৱা প্ৰচেছটো হয়, ফুল প্ৰচেছটো। তো চবৰ ফাৰ্ষ্ট মই কৈ আছোঁ, মোৰ গাড়ীখন এক্সিডেণ্ট হৈছিল 16 তাৰিখ যোৱা মাহৰ। 16 তাৰিখে এক্সিডেণ্ট হৈছিল। মই 18 তাৰিখে মই ডিলাৰত লৈ গৈছোঁ, লৈ কিনে গাড়ীখন জমা দিছোঁ। গাড়ীখন জমা দিয়াৰ পিছত তাতে ডকুমেণ্টছ কি লাগিছে মই কৈ আছোঁ। প্ৰথমত লাগিছে আপোনাৰ আধাৰ কাৰ্ড, তাৰপিছত লাগিছে পান কাৰ্ড জেৰক্স, আৰু যোনে গাড়ীখন এক্সিডেণ্ট কৰিছিল তাৰ লাইচেঞ্চটো লাগে কম্পালচাৰি সেইটো। আৰু যাৰ নামৰ গাড়ীটো হয় সেইখনৰ লাইচেঞ্চ লাগেও, কেতিয়াবা নালাগে। মোক খুজিছিল, মোৰ নাই, মোৰ লাইচেঞ্চ নোহোৱাকৈ হৈ গৈছে। তাৰপিছত গাড়ীখন কিমান দিন তাতে ৰাখিছে, গাড়ীখন কি বেয়া হৈছে, গোটেইখিনি আজি এইটো ভিডিঅ'তে আপোনাক দেখাম। গাড়ীখন কি ঠিক হৈছে, এতিয়া বৰ্তমান কি কৰি আহিছে। তো মই কৈ আছোঁ, প্ৰথমত যেতিয়া 18 তাৰিখে দিছিলোঁ না, 18 তাৰিখে আপোনাৰ গাড়ীখন ৰাখিলে, মোৰ ডকুমেণ্টছবিলাক জমা ৰাখিলে। পিছত এসপ্তাহৰ পিছত মোক ফোন কৰিলে যে গাড়ীৰ পৰা ইঞ্চুৰেঞ্চ কোম্পানীয়ে মোক ফোন কৰিব, কিন্তু মোক ফোন কৰা নাই। মই ডিলাৰত গ'লোঁ, ডিলাৰত ফোন কৰিলোঁ যে এনেকুৱা হোৱা নাই কিয়। বা এতিয়ালৈকে বোলে ইঞ্চুৰেঞ্চ কোম্পানী যোনে গাড়ীখন চাব আহিব ন, ছাৰ্ভাইভাৰে অহা নাই বোলে, ছুটীত আছে আৰু ঠিক আছে। তাৰপিছত কি হ'ল, আকৌ এসপ্তাহৰ পিছত ফোন কৰিলোঁ যে কি হ'ল, গাড়ীখন মোৰ হৈছে কি নাই। কয় এতিয়া মই গাড়ীখন ছাৰ্ভাইভাৰ আহি চাই গ'ল, মই গাড়ীখনৰ পাৰ্টছ অৰ্ডাৰ দিব দিছোঁ, আৰু এসপ্তাহ লাগিব। ঠিক আছে, যদি মোক ফোনো কৰা নাই কিন্তু দেই ছাৰ্ভাইভাৰজনে, যে ফোন কৰি কেনেকুৱা গাড়ী এক্সিডেণ্ট হৈছিল, সেইটো কিন্তু ভাল। ফোন কৰা নাই। তাৰপিছত এসপ্তাহৰ পিছত গাড়ীখন পাৰ্টছ আহিল। 10 দিন, এসপ্তাহ লগা নাই, 10 দিন লাগিছে। তাৰপিছত গাড়ী পাৰ্টছ আকৌ ফোন কৰিছোঁ যে দাদা গাড়ীখন হ'ল কি নাই। গাড়ীখন বনাব দিছোঁ মই, এতিয়া ষ্টেটমেণ্টখন বনাই কিনে মই কোম্পানীক দিম, তাৰপিছত আপোনাৰ পে'মেণ্ট কৰিব, তাৰপিছত দিব। তাৰপিছত আৰু এসপ্তাহ গ'ল। আকৌ ফোন কৰিলোঁ, যে ফোন কৰাৰ পিছত গাড়ীখন এতিয়া হৈছে কি নাই। হয়, গাড়ীখন হৈ গৈছে বুলি কৈছে, মোক তাতে এটা বিল দি দিছে। গাড়ীখনৰ বিল হৈছে 29,000 কিমান টকা, গম পাইছে। আৰু তাৰপিছত মই কিমানখিনি দিবলগীয়া হৈছে তাক দেখাই আছোঁ মই আপোনাক। আৰু তাৰ আগত মই ষ্টিমেটখনো আপোনালোকক স্ক্ৰীণত লগাই দিম, ষ্টিমেটখন চাই ল'ব। আৰু গাড়ীৰ কি ঠিক হৈছে গোটেইখিনি বস্তু মই দেখাই আছোঁ, ঠিক আছে। চাওক, এইটো যোনটো হেডলাইট হয়, এইটো চেঞ্জ কৰা হৈছে। গোটেই হেডলাইটটো চেঞ্জ কৰিছে, আৰু এইটো চেঞ্জ কৰা হোৱা নাই, এই বস্তুটো চেঞ্জ কৰা হৈছে, ঠিক আছে। আৰু কি চেঞ্জ হৈছে মই কৈ আছোঁ আপোনালোকক। এইটো ইণ্ডিকেটাৰ চেঞ্জ হৈছে, এইটো চেঞ্জ হৈছে, এই মালটো চেঞ্জ হৈছে, কমপ্লিট ষ্টাৰিং চেঞ্জ হৈছে, গ্লাছ চেঞ্জ হৈছে, এইটো গ্লাছ চেঞ্জ হৈছে, আৰু এইখিনি বস্তু চেঞ্জ হৈছে। আৰু ইয়াৰ চেঞ্জ হৈছে তোমাৰ যোনটো মেইন বডি চেচিছ হয়, মই দেখাই চেচিছটো কোনটো। তাৰ আগত এইটো চাওক, এইটো চেঞ্জ হৈছে, এইটো চেঞ্জ হৈছে, আৰু তোমাৰ চেঞ্জ হৈছে এইটো, এই মালটো চেঞ্জ হৈছে, আৰু গিয়াৰটো চেঞ্জ হৈছে। আৰু ইফালে কোনটো চেঞ্জ হৈছে দেখাই আছোঁ। ইফালে এই মালটো চেঞ্জ হৈছে, এইটো, আৰু এইটো চাওক নতুন হৈ আছে, এইটো নতুন লগাই দিছে। এইটো কি লগাইছে মই দেখাই আছোঁ আপোনালোকক। এইটো লগাইছে ভৰিত, এইটো লগাইছে, ব্ৰেক বেল্টটো লগাইছে। আৰু যোনটো মই চেচিছ কৈ আছিলোঁ, চবচে দামী বস্তু হয় এইটো চেচিছ। এইটো চাওক চেচিছ নম্বৰ মোৰ, এইটো চেচিছটো লগাইছে। আৰু কিছুমান বস্তু লগাইছে আপোনাৰ গাড়ীত, আৰু বহুত কিছুমান গাড়ী সৰু বস্তু লগাইছে, যিখিনি মই আপোনাৰ স্ক্ৰীণত লগাই দিম, আপোনালোকে স্ক্ৰীণত চাই ল'ব, ঠিক আছে। আৰু তাৰপিছত মোৰ কিমান টকা দিবলগীয়া হ'ল, কিমান টকা বিল হ'ল, মোৰ যোনটো এষ্টিমেটখন হৈছে সেইখন মোক SMS-ত দিছে, মই দেখাই দিম। 29,421 টকা না 48 টকা চামথিং এনেকুৱা হৈছে। তাৰপিছত সেইটো দিয়াৰ পিছতো মই 2 দিনমান ফোন কৰিলোঁ যে দাদা কি হ'ল, গাড়ীখন যদি হৈ গ'ল নেদে কিয়। কয় গাড়ীখন হৈ গ'ল, এতিয়া তুমি পইচাখিনি দিয়া, পইচাখিনি দি তুমি গাড়ীখন লৈ যোৱা। আৰে এইটো কথা হ'ল নেকি, মই পইচা দিম 30,000 টকা, তাৰপিছত মই গাড়ীখন লৈ আহিম। মোৰ 30,000 টকা থাকিলেতো মই নিজে বনালোঁ হয় ন। তাৰপিছত কি হ'ল, 2 দিনমান পিছত সেই পিকনিকৰ ব্লগটো চালে যে, পিকনিকৰ পিছদিনা মোক ফোন কৰিলে যে এনেকুৱা আপোনাৰ কোম্পানীয়ে পে' কৰিছে,
কোম্পানীয়ে যিমানখিনি পে' কৰিছে মই ভিডিঅ'ত লগাই দিম, চাই লওক। আৰু বাকী যিখিনি পে' কৰা নাই সেইখিনি মই পে' কৰিলোঁ, পে' কৰি গাড়ীখন লৈ আহিলোঁ। তো ইঞ্চুৰেঞ্চ ক্লাইমৰ প্ৰচেছ ইমানখিনি। মিনিমাম তোমাৰ কিমান দিন লাগিছে? 30 দিন, একমাহ তোমাৰ এসপ্তাহ লাগিছে টোটেল। ইঞ্চুৰেঞ্চ ক্লাইম কৰিলে ইমানখিনি দেৰি হ'বই। আৰু মোৰ ইমান মানে ঝামেলা হোৱা নাই ইঞ্চুৰেঞ্চ ক্লাইম কৰোঁতে, যে মোক ফোন কৰিছে, ক'ত এক্সিডেণ্ট হৈছে, সেইবিলাক কোৱা নাই। মোৰ টাইম লাগে, কিন্তু মোৰতো ঠিক হৈ আহি যায়। তো আজিৰ ভিডিঅ'টো এইটোৱেই। যদি ইঞ্চুৰেঞ্চ ক্লাইম কৰিব বিচাৰে আপোনালোকে এইটো ভিডিঅ' চাই যাব, আপোনাৰ একদম হৈ যাব। ঠিক আছে, এইটো ভিডিঅ' চালে আৰু কি কি ডকুমেণ্টছ লাগিব চবখিনি গোটেইখিনি গমেই পালে আপোনালোকে। ঠিক আছে, তাৰপিছত যদি ভিডিঅ'টো ভাল লাগে তেনে কি কৰিব, লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰিব। থেংকছ ফৰ ৱাচিং।